নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আমি গৈ আছোঁ পিকনিক খাবলৈ বছৰটোৰ শেষত ৰাণী খামাৰটো ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আশা কৰোঁ চাই ভাল পাব। আৰু বৰ্তমান আমি বাগানৰ মাজত ফটো উঠি আছোঁ এইফালে পিকনিক খাব আহি আৰু এয়া ফটোৰ পোষ্ট ইফালে চানা কেনেকুৱা লাগিছে আহি A few moments later. ফটো উঠি আহিলোঁ। এতিয়া আমি গৈ পোৱাই নাই, এতিয়া সময় 10:40 হ'ল আৰু যাব আছে, বনাবলৈ আছে। আমি জেগা পাওঁ ন আকৌ আৰু কওকচোন এটা কথা, আপোনালোকে কোনে বাৰু গাড়ীৰ ছাইডত বহি ভাল পায়? মই অৱশ্যে বহুত ভাল পাওঁ, সেয়ে ভাবিলোঁ অলপ ভিডিঅ' কৰি যাওঁ। আৰু এয়া মোৰ একদম মাত ভাঙি গৈছে কি চিঞৰি চিঞৰি, চাওকচোন চবৰে উৎপাত। নিজে হ'লে ভালকে লৈছে আৰু মই হ'লে ধুনীয়াকৈ ল। আমি একলাই নাচি থাকিম নেকি? নাই ওচৰত মই থাকিলে একো টেনচন নলয়। এয়া আমি আহি পালোহি ৰাণী খামাৰটো। ব'লক তলৰ ফালে নামি যাওঁ নদীৰ কাষলৈ আৰু আপোনালোকক দেখুৱাই থাকিম কিনো কৰোঁ। আৰু এইবোৰ গোটেই বস্তু বাহিনী লৈ আছোঁ, হাঁহি উঠিছে। আমি একদম মানে বস্তু লৈ গাড়ী ভৰ্তি কৰি আহিছোঁ মানুহবোৰতো। ব'লক নামি যাওঁ তলৰ ফালে, দেখুৱাই থাকোঁ কিনো কৰোঁ। তালি টোপোলা লৈ আমি পিকনিক খাব আহিছোঁ। কি লয় আহিলা আমি কলে নিজেহে উঠি আছে। পিকনিক খাব আহিছোঁ তালি টোপোলা লৈ। গুৱাহাটীৰ পৰা প্ৰায় ৰাণী খামাৰ 1.5 ঘণ্টা 2 ঘণ্টাৰ সময় লাগে। চানডুবিৰ ওচৰতে হয়, বেছি দূৰ নহয়। কিন্তু ইয়াতে আহিলে, কাৰলৈ আহিলে আপোনালোকৰ 100 টকাকৈ টিকেট ল'ব আৰু এইফালে ব'টিং কৰিবও পাৰে, ধুনীয়াৰ ব'ট আছে। তো চাওঁ, আমি সময় পালে নিশ্চয় কৰিম। আৰু প্লেচটো বহুতেই ধুনীয়া হয়, মানুহ বৰ বিশেষ নাই আজি যিহেতু বৃহস্পতিবাৰ। আজি আমিয়ে পিকনিক খোৱা মানুহ কোনো নাই, কাৰণ আজি বৃহস্পতিবাৰ, বহুতে মাছ মাংস নাখায়। তো আমি খাম আৰু ধুনীয়াকৈ লাগিব। আৰু এয়া চাওকচোন জেগাটো কিমান ধুনীয়া। আৰু আহি পাই আমি খোৱাতহে লাগিছোঁ, কাৰণ ভোক লাগিছে। 11টা মানেই বাজিলহি। আৰু ব্ৰেড, জেম, কণী এইবোৰ লৈ আহিছিলোঁ, চিপছ, কমলা এয়াও আছে, খাম লাহে লাহে। আৰু খাই বৈ লৈহে বনোৱাত লাগিম। তো প্ৰথমতে খাই লওঁ। জলকীয়া দিবলৈ আহিছোঁ, 2টা মানুহে আহিছোঁ জলকীয়া দিবলৈ। এয়া চাওক গাইছ, মাছৰ পোৱালি আপোনালোকে দেখিছে নাই নাজানো আৰু ইফালে আহিছে স্কুলৰ ল'ৰা ছোৱালী, স্কুল নে কলেজ বা। আৰু এয়া আমাৰ জলকীয়া ধুই আছে জ্যোতিপ্ৰিয়াই। আৰু এয়া বনোৱাত লাগি গ'লোঁ, নহ'লে বহুত দেৰি হৈ যাব। প্ৰথমতে মই বনাব লৈছোঁ পনীৰ, আৰু সেইফালে বনাই আছে মাংস। মাংস হৈছে এইফালে, ৰান্ধনী সুৰজ। কেনেকুৱা লাগিছে? এইফালে গাহৰি পুৰিবলৈ ৰেডি কৰা হৈছে, প্ৰায় পনীৰো হ'লেহি। আৰু এতিয়া বৰ্তমান আমি খাম টেঙা, যেনেকৈ কমলা টেঙা লৈ আহিছিলোঁ, ৰ'দত বহি খাই মজা লাগিব। আৰু এইফালে
দেখাইছো যে কমলা দেখাইছোঁ কণীটো দিয়া তাতে দিব এয়া আমাৰ টেঙা খোৱা হ'ব ইয়ে আমাৰ কি টেঙা আৰু এয়া ভাত ৰেডি হৈ গ'ল আৰু এইফালে হৈ আছে সৰু আলুৰ ভাজি প্ৰায় হ'লহে আইটেম বহুত আছে মাছ মাংস কণী পনীৰ একদম খোৱাহে কথা আৰু এয়া মই ভিডিঅ' কৰি আছোঁ তাৰ লগে লগে কেনেকুৱা লাগিছে মজা লাগিছে পিকনিক আহি মজা ভাত পানী ৰেডি হৈ গ'ল বনাই হৈ গ'ল খাম আৰু ভাত হৈ গ'ল ভাত পানী খাই লওঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তাৰ লগতে আমাৰ নতুন টিভিবোৰ চালে এইবোৰতো চলিয়ে আছে আমাৰ আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰোঁ বাই